বাৰিষা হ'লেই ৰাইজ নক্সা লগাওঁতে ইমান কেনে কেলে চিউচোন একদম ৰাংচন মাৰিছে যে কাটিবলৈ মানুহ নাই মই চামুচে খাব লাগিব চামুচ হয় হৈ যাব শিৱৰাত্ৰিৰ গিফ্ট নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৰে ভাল আৰু এতিয়া মই আছোঁ বাছত আৰু বাছৰ কেবিনত বহি আছোঁ এতিয়া আমি গৈ আছোঁ মৰাণলৈ আৰু বৰষুণ দবাপিটা বৰষুণৰ মাজেৰে গৈ আছোঁ চাওকচোন বগা হৈ আছে ইমানেই ডাঙৰ বৰষুণ দিছে আৰু আমি বহি আছোঁ কেবিনত ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেন্তে ব'লক যাওঁ আজি মোৰ মা ঘৰলৈ আৰু এতিয়া আমি পাইছোঁহি তিনিচুকীয়া ওচৰত তিনিচুকীয়া পাৰ হৈছোঁ আৰু ইফালে আমি বহি আছোঁ এজনে টোপনিয়াই আছে মানুহ নাই বাছত গৈ আছোঁ আৰু তেন্তে ভিডিঅ'টো শেষলৈকে চাব দেই কি কৰোঁ ক'ত যাওঁ সকলোখিনি আপোনালোকক দেখাই যাম এই পৰিৱেশটো মোৰ বৰ ভাল লাগে বাগানীয়া পৰিৱেশ যে তাতে বতৰো অলপ মজাই ৰেলৰ চিৰি কিনাৰে আমি গৈ আছোঁ এতিয়া আমি আহি আছোঁ আমাৰ সপোনৰ এটা অংশ চাবলৈ মানে অলৰেডি হৈ গ'ল আমাৰ কিন্তু এতিয়া আপোনালোকক দেখাম আৰু ব'লক গৈ থাকোঁ বৰষুণৰ বতৰত একেটা ছাতিৰ তলত সোমাই খোজ কঢ়া মজাই বেলেগ এনেকৈ এদিন হ'লেও আহি পাইছেনে নাই পোৱা আজি একেটা ছাতিৰ তলত দুইজন প্ৰথম আজি প্ৰথম ইমান ধুনীয়াকৈ ওলাইছে অকণমানহে আৰু 5 মিনিট লাগে খোজকাঢ়ি যাবলৈ ইমান ধুনীয়া ওলাইছে পাতখিনি পাতটো এতিয়া কলম এতিয়া ওলাইছে কলম দিলেই আকৌ ন ছিঙিবই হ'ল ছিঙিলে হ'ব এটা চাম বতৰ ছিজন গৈছিলেহে পালেহি দেখোন বিহুৱে পালেহি আৰু এয়া আমাৰ সপোনৰ ঠাইডোখৰ যিডোখৰত আমি আহিম বুলি কৈ আছিলোঁ পিছত মাটি দেখাম তুলিব বাৰু লাগিব আৰু অলপ দ হৈ আছে আগলৈ যাওঁ এতিয়া কি হয় খৰি কাৰণে হ'ব ৰাস্তা মুকলি বেপাৰী লাগিছে আপোনাক অঁ ইমান মুকলি হৈ গ'ল চব কাটিব বোলে আগতে খুব উঠিছিলোঁ পৰিব সৰুকালৰ স্মৃতি ৰোমন্থন কৰিছে নেকি নক্সা লগাওঁতে পৰিম আমি পাই গ'লোহি এতিয়া ঘৰ আৰু বহুত মুকলি হৈ গ'ল নতুন জেগাত সোমালো নিচিনা লাগিছে আমাৰ ঘৰত কি ক'ব আৰু পকা স্লেব এটা বনাই দিব লাগিব পকা স্লেব বনাব লাগিব মায়ে বা কি কৰিছে আমি ৰাতিপুৱা 6টা বজাত ওলাই এতিয়া পাইছোঁ হা পকা স্লেবটো কেনেকৈ বনাবলৈ জান নাই কেনেকৈ পুল দিব প্ৰয়োজন নাই 2টা 3টা ভীম দি দিব লাগে এনেকৈ তাৰ ওপৰত স্লেব এটা পাৰি দিব লাগে আমাৰ আহি গ'ল আইডিয়া মেন আৰু এইফালে আমাৰ হয়তো ঘৰ মায়ে কি কৰি আছে জানো গমেই পোৱা নাই চাগে আমি আহিছোঁ এতিয়া মাতিলেহে বাগানখন পাত ছিঙিলে আধা আছে ছিঙিবলৈ এইফালে এইখিনি এজোপা কাঞ্চন বহুত কিমান দিনৰ মূৰত আহিছে 6 মাহমান হ'ল এবছৰমান নহা নিচিনা লাগিছে
কিমান পৰিৱৰ্তন হ'ল পৰিৱেশটো কিবা শান্তিপূৰ্ণ হ'ল। আমাৰ মায়ে সজাই থৈছে ফুলনি। ফুল যাব বাৰিষা কাৰণে ভাল অহা নাই। খেৰ দি দিছে হাঁহ হ'বলৈ দেখিছে নাই? মা এতিয়া কিমান চাবা মা অ মা ইমানকে কেলে চিঞৰিছে একদম ৰাং চিঞৰ মাৰিছে যে। অঁ ইমানকে নিচিঞৰে দেই। বাহ বেলেগ ফুল থৈছে আৰু। কি কৰি আছানো? এইটো নতুন মিটাৰ লগালে নেকি? কেতিয়া লগালে? বহুত দিন হ'ল। আপুনি অহাই নাই আকৌ আমাৰ ঘৰলৈ। 21 তাৰিখ 5 মাহৰ পৰা নাই অহা নেকি? নাই অহাটো। 21 তাৰিখ 5 মাহতে লগালে যে। 21 অঁ আপুনি নাই অহা তেতিয়াৰ পৰা নাই অহা। 5 বছৰ হ'ল অঁ। পাই গ'লোহি ঘৰ আৰু মা এইফালে। মায়ে এতিয়া মালে চাহ পানী বনাব। ৰ'ব পিছত দেখাই আছোঁ। অকণমান ৰেষ্ট কৰি লওঁ। আহিলে আৰু এতিয়া অকল মোবাইল। ইয়া মাতাছে আনিছে চাহ। বহুত দিনৰ মই চাহকাপ খাইছোঁ। ৰং চাহকাপ মাহঁতৰ। বাহ কিটো হে? একো নাই নহয় আদা দিছোঁ। অঁ কিমান দিনৰ মূৰত এনেকৈ বহিছা? 3 বছৰ হ'ল নাই বেছি হ'ল। যিমান দিন অহা নাই ঘৰলৈ সিমান দিনে আৰু। কিমান দিন নাই অহা আকৌ? 3 বছৰ। বহুত দিন হ'ল। 6 মাহ হ'ল। 6 মাহ নহয় বেছি 1 বছৰ। 3 বছৰ নেকি? 3 বছৰ হ'ল। নাই বহুত দিন নাই অহা। তোমাৰ বহুত দিনৰ মূৰতে খাইছোঁ। অঁ বহুত দিনৰ মূৰতে খাব নহয় হেৰি কৰিব লাগিব। অঁ সিজাই খাব লাগিব। এইটোৱে নহয় তাৰমানে ইয়াত দাঁত আছে যে ওপৰত। এইকেইটা পাৰিব নহয়? নহয় দাঁতটো যে এই ভিতৰত দাঁত আছে এইটো যে কামুৰে নহয় সেই দাঁতটো লাগিব। অঁ যদি দাঁত এনেকুৱাও জোৱাইক থাকেনে বাৰু? অঁ অঁ আজি 3টা একেলগতে। সদায় মই আৰু মায়ে চাহ খাওঁ। আজি জিন্দাবাদ। তোক ক্ষীণ দেখিছ আজি? বা মোক ক্ষীণ দেখিছে? মোক কেনা দিছে নহয় অকণমান ক্ষীণ। না ঠিক আছে। একো মই ক্ষীণ নাই হোৱা। শকতহে হ'লো। মুখখন ক্ষীণ দিছোঁ। ক্ষীণ হৈছে বুলি ক'লে এয়া মাতাশ্ৰীয়ে কুকুৰা কাটিছে। বহুত দিনৰ মূৰত বোলে জোৱাইক আহিছে। জোৱাইকক লোকেল কুকুৰা খুৱাব বোলে। কৈ দিয়া কিবা এটা। ঘপককৈ কাটিছোঁ কাটিবলৈ মানুহ নাই। তই পাত আকৌ লগালে হ'বই আকৌ। জুইত মাংস বনাই খোৱাৰ মজাই বেলেগ, সোৱাদো বেলেগ। সদায় গেছত খাই থকা যে জুইত বনালে টেষ্টটো অলপ বেলেগ হয়, ভাল লাগে খাই। আজি সেইবাবে ঘৰলৈ আহি জুইতে বনাই দিছোঁ আৰু। ঠাণ্ডাত এওঁ আহি বহি ল'লেহি এফালে মা আৰু হৈছেগৈ আৰু ভাজি। এয়া আমাৰ মাংস ৰেডি। এতিয়া খাব লাগে আৰু ভাত বাওগে, ভাত খাওঁ। ভাজিখিনি কেনেকুৱা হৈছে? বঢ়িয়া। ধুনীয়া হৈছে খাবলৈ। মইহে নিজে খাব নোৱাৰোঁ। সানি কোনে দিয়ক। বনালা? তুমি বনালা নে? অঁ ধুনীয়া হৈছে খাবলৈ। টেষ্টি লাগিছে। মই চামুচে খাব লাগিব। চামুচ খোৱা। হৈ যাব মা আহা আকৌ। হৈ যাব। ভাত খাই উঠিলোঁ। এয়া মায়ে উলিয়াই দিলে শিৱৰাত্ৰিৰ গিফ্ট। মা গৈছিলে শিৱৰাত্ৰিলৈ বা ঘৰত, যিহেতু শিৱসাগৰত। এইবোৰ লৈ আহিছে মোলৈ। মাৰ মৰম জীয়েকলে, বায়েকৰ মৰম ভনীয়েকলে। কেনেকুৱা লাগিছে ক'ব দেই ৰাইজসকল।